উঠা বাসাহ বাসাহ গুরুদেব এবে নিজ নিজ আসন গ্রহণ কর ভাল গুরুদেব বারো বাসাহ গুরুদেব মই শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ। লব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ। ধিক বলম ক্ষেত্ৰ বলম ব্ৰহ্ম তেজু বলম বলং একনে ব্ৰহ্ম দৰ্তেনা সৰ্বশ্ৰাণী হস্তানি মে। সুন্দৰ সুন্দৰ লব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ তুমি গোৱাচোন। ভাল গুৰুদেৱ। চত্তপশমি সহম প্ৰসন্ন ইন্দ্ৰিয় মানসম তপসং তপমহৎ সমস্থাপ য়েদব বহমত্ত কাৰণমখন। সুন্দৰ কুশ, তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছে? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। লব গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছে? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ। বাৰু কুশ তুমি কোৱাচোন এয়া বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয় বাছা, এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা। বাছাহঁত গুৰুদেৱ তোমালোকে দেখিছো সকলোবোৰ কথা খুব সুন্দৰকৈ মনত ৰাখিছে। বাৰু বাছাহঁত এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন আছে তেনেহলে মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ। লব ৰামচন্দ্ৰ কাৰ পিতা?
ৰামচন্দ্ৰ ৰজা ৰজা সকলোৰে পিতা আমাৰ আৰু পিতানে গুৰুদেৱ তোমালোকৰ বাচাহত গুৰুদেৱ সেইবিলাক কথা তোমালোকে পাছতো জানিব পাৰিবা বাচাহত গুৰুদেৱ তোমালোকে যিহেতু ক্ষত্ৰিয়ৰ কুলোদ্ভৱ সেয়েহে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিশয় প্ৰয়োজন আৰু সেই হেতু বাচাহত মই তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ আৰু সেই হেতু বাচাহত আজি তোমালোকে পৰীক্ষা পৰীক্ষা বাচাহত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বাচাহত গুৰুদেৱ প্ৰথমতে মই তোমালোকক শিকোৱা ধনুবিদ্যা আৰু কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰা ভাল গুৰুদেৱ যোৱা যোৱা বাচাহত যোৱা বাৰু বাচাহত গুৰুদেৱ আজি মই তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল দেখুৱাম বাচাহত বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ বাচাহত গুৰুদেৱ বাচাহত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ সুন্দৰ লব সাৱধানে কুশ বল প্ৰয়োগ কৰা কুশ সাৱধানে বাচাহত সাৱধানে সুন্দৰ বাচাহত অতি সুন্দৰ বাচাহত তোমালোকে সকলোবোৰ বিদ্যা ভালদৰে আয়ত্ত কৰি আজি গুৰুৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছা বাচাহত মোৰ বিশ্বাস বাচাহত মোৰ বিশ্বাস ভৱিষ্যতে তোমালোকে হৈ পৰিবা এই জগতত একোজন মহান যোদ্ধা গুৰুদেৱ বাৰু বাচাহত গুৰুদেৱ এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ বলা দাদা ক্ষমা সচ্ছ ক্ষমা সচ্ছ সামান্য দুটি বালকে ক'ত পালে এনে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যত কৰে ৰূপায়ণ
নহয় মইতো পাহৰিছিলোৱেই নহয় এওঁলোক কোনো সামান্য মানৱ প্ৰভু শ্ৰীৰামৰ ৰক্ত যাৰ শিৰে শিৰে হৈ প্ৰবাহিত জানকী ৰাখি যাৰ শিৰৰ ভূষণ আছে জানো তাত কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন